যেহেতু লোকসভা নিৰ্বাচন আহি আছে, এই লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি বিকাশৰ যাত্ৰা, এই যাত্ৰা অব্যাহত থাকিব লাগিব। আজি যোৰহাট লোকসভা সমষ্টিত যিমানবিলাক উন্নয়নমূলক কাম চলি আছে, এই উন্নয়নমূলক কাম কাজবিলাক অব্যাহত থাকিব লাগিব। আৰু ভৱিষ্যতৰ দিনত আমাৰ যিমানবিলাক অঞ্চল আছে, আজি জাজিমুখ অঞ্চলেই কওক, তিয়কৰ বিভিন্ন চুকে কোণেই কওক, সকলো ঠাই আমাৰ উন্নয়নমূলক কাম হ'ব লাগিব। আৰু এইখিনি কৰিবৰ কাৰণেই ভাৰতীয় জনতা পাৰ্টি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত তৃতীয়বাৰৰ কাৰণে চৰকাৰ গঠন কৰিব লাগিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনাব লাগিব। আৰু সেইকাৰণেই যোৰহাটৰ এই সন্মানীয় লোকসভা সমষ্টিটোৰ পৰা জনসাধাৰণে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে ইয়াত বিপুল ভোটত জিকাই পঠাব, এই বিশ্বাসটো আমাৰ আছে। আৰু সেইখিনি কাৰণেই আজি আপোনালোকে দেখিছে চুকে কোণে সকলো শ্ৰেণীৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি আছে। চিন্তাৰে আজি কাম কাজবিলাক চলি আছে। আৰু মই জনসাধাৰণক অনুৰোধ জনাইছো যে জনসাধাৰণৰ লগত আমি আছিলোঁ, জনসাধাৰণৰ লগত আছোঁ, ভৱিষ্যতে আমি থাকিম একেলগে সুখে দুখে আমি সকলোৱে মোক যিকোনো সময়তে পাব। মই ইয়াতে থাকিম, মোক যোৰহাটৰ জনসাধাৰণে যোৰহাটতে পাব, তিয়কৰ জনসাধাৰণে তিয়কতেই পাব, মোক সোণাৰী জনসাধাৰণে সোণাৰীতে পাব, বা মৰিয়নীত জনসাধাৰণে মৰিয়নীত পাব, শিৱসাগৰ জনসাধাৰণে শিৱসাগৰত পাব। মোক বিচাৰি বেলেগলৈ কেতিয়াও যাব নালাগে, মোক ইয়াতেই পাব। আমি ইয়াতে একেলগে যোৱা 5টা বছৰ যেনেধৰণে কাম কাজ কৰি একেলগে ঘূৰি মেলি আছিলোঁ, ভৱিষ্যতৰ দিনতো মোক জনসাধাৰণে ইয়াতেই পাব আৰু একেলগে আমি কাম কাজবিলাক কৰিম। যাৰ কাৰণে ৰাস্তা বনাই দিছোঁ, যাৰ কাৰণে খোৱা পানীৰ ব্যৱস্থা কৰি দিছোঁ, যাৰ কাৰণে মই মন্ত্ৰী থকা অৱস্থাতে চাহ বাগিচাত ক্লাষ্টাৰ আঁতৰাই ইণ্ডিভিজুৱেল মিটাৰ দিয়াৰ ব্যৱস্থা কৰি দিছোঁ ঘৰে ঘৰে। এতিয়া স্কুল বনোৱাৰ ব্যৱস্থা কৰি দিছে চৰকাৰে, এতিয়া এম্বুলেন্স দিয়াৰ ব্যৱস্থা কৰি দিছে। সকলো স্তৰতে চাহ বাগিচাত এতিয়া কাম কাজবিলাক চলি আছে। সেইকাৰণে এতিয়া অংগনবাড়ী আমাৰ চেণ্টাৰবিলাক কিমান সুন্দৰভাৱে চাহ বাগিচা হওক, গাঁৱত হওক আমি নিৰ্মাণ কৰিছোঁ। কোনো ল'ৰা ছোৱালী যাতে কেতিয়াও বিদ্যালয়লৈ নোযোৱাকৈ নাথাকে, তেনেকুৱা এটা সুন্দৰ পৰিৱেশ যাতে পাব পাৰে, এইখন ভাৰতীয় জনতা পাৰ্টি চৰকাৰে এই কাম কাজবিলাক কৰি আছে। সেইকাৰণে সকলো শ্ৰেণীৰ ৰাইজে ভোট দিব, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ পক্ষত ভোট প্ৰদান কৰিব। আমি ইয়াৰ পৰা বিপুল ভোটত জিকিম।